বিশেষ নিৰ্বাচনী আড্ডালৈ স্বাগতম জনাইছোঁ। মই প্ৰদীপ বৰা। মই আছোঁ বৰ্তমান তিতাবৰত। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই তিতাবৰৰ পৰা নিৰ্বাচিত হৈ 3বাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছিল, যাৰ বাবে তিতাবৰ এটা অসমৰ চৰ্চিত বিধানসভা সমষ্টি। এতিয়া তিনিআলি চাৰিআলি সকলোতে চলিছে নিৰ্বাচনী আড্ডা। নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে। সাম্প্ৰতিক সময়ত আজিৰ তাৰিখত তিতাবৰৰ নিৰ্বাচনী প্ৰেক্ষাপটটো কি হৈ আছে? আগৰ যি আৱেগ আছিলে সেই আৱেগ ইতিমধ্যে শেষ হৈছে। আৱেগ ক'ত থাকিব? য'ত ডেভেলপমেণ্ট হ'ব তাতে আৱেগ থাকিব। লাহে লাহে মানুহবিলাকে সেই কথাখিনি বুজি পাইছে। বিগত 15টা বছৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক শাসন কৰি গ'ল। আৰু আপোনালোকেতো তিতাবৰৰ বিভিন্ন সমষ্টি বিভিন্ন ঠাইলৈ গৈছে। আপোনালোকে ৰাস্তা পদূলিৰ অৱস্থা দেখিছে। চৰকাৰৰ লগত বিপক্ষে থকা প্ৰতিনিধি ইয়াত নিৰ্বাচিত হৈ আহিছে, যাৰ কাৰণে তিতাবৰৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুত হেঙাৰ হৈ আহিছে। আমাৰ তিতাবৰত এনেকুৱা এটা অৱস্থা, আজি 10-20-25 বছৰ ধৰি আমাৰ তিতাবৰত উন্নতি নাই। তিতাবৰত আৰু তিতা খাই আমনি লাগিছে। আমাৰ উন্নতি বিচাৰিছোঁ। 15 বছৰ মুখ্যমন্ত্ৰী পালোঁ, এবছৰ তেখেতে আমাৰ MLA হ'ল, তাৰপিছত ভাস্কৰ বৰুৱা হ'ল। আমাৰ ইয়াতো অকল কংগ্ৰেছকে হ'ল। অজন্তা বাইদেউ গোলাঘাটত যিখিনি কৰিলে আমাৰ মুখ্যমন্ত্ৰী সমষ্টি হৈ, কিন্তু আমাক তিতাবৰত একো দিব নোৱাৰিলে আৰু আমাক একো নিদিলেও আমি খোৱা পানী অভাৱ আছে। আমাৰ ৰাস্তা পদূলি আছে, যিখিনি এতিয়া ৰাস্তা পদূলি আছে সকলো বিজেপি চৰকাৰে বনাই দিছে আমাক। এতিয়া কংগ্ৰেছৰ তুলনাত আজি NDA চৰকাৰ গঠন হোৱাৰ পিছতেই তিতাবৰখিনি সৰ্বস্তৰে উন্নয়ন হৈছে। বিভিন্ন পৰ্যায়ত উন্নয়ন হৈছে, বিভিন্ন বিভাগত উন্নয়ন হৈছে। গতিকে ৰাইজে ইতিমধ্যে নিশ্চিত প্ৰদান কৰিছেই যে এইবাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ NDA চৰকাৰ গঠন হোৱাৰ দিনত আৰু তিতাবৰ সামগ্ৰিকভাৱে যথেষ্ট উন্নয়ন হৈছে। সেইটো অকপতে আমি স্বীকাৰ কৰিবই লাগিব। বিধায়কজন পোৱা হ'লে কি হ'ল? বিধায়কজন আমি এইবাৰ নিশ্চিতভাৱে পামেই। আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁট প্ৰাৰ্থী, আমাৰ সকলোৱে পৰিচিত। সাম্প্ৰতিক সময়ত তিতাবৰ আজি ৰাজনৈতিক প্ৰেক্ষাপটটো কি দেখিছে আপুনি জ্যেষ্ঠ নাগৰিক হিচাপে? তিনিজন ধীৰাজ গোৱালা পাণকৰ্মী আৰু ইফালে ভাস্কৰ বৰুৱা নিৰ্দলীয়। আচলতে কথা হ'ল কি, তিতাবৰত আমি প্ৰথম কথা কি, আমি 15 বছৰ এজন মুখ্যমন্ত্ৰী হিচাপেহে পালোঁ, কিন্তু উন্নয়ন নাপালোঁ। উন্নয়ন নাপালোঁ। দ্বিতীয়তে কথা হ'ল কি, আমাৰ তেওঁৰ উত্তৰাধিকাৰী হিচাপে এজন ভাল নাগৰিক হিচাপে, ভাল ব্যক্তি হিচাপে ভাস্কৰ বৰুৱাক তেওঁ উত্তৰাধিকাৰী হিচাপে তেওঁ তিতাবৰত প্ৰক্ষেপ কৰিছিল। কিন্তু আজি তেওঁৰ পুত্ৰই গৌৰৱ গগৈ আজি কি কৰিলে, ভাস্কৰ বৰুৱাক লেং মাৰি দিলে। আৰু লেং মৰাৰ বিনিময়ত আজি তিতাবৰখনত আৰু যিকণ উন্নতি হৈ আছিল সেইখিনিও আমাৰ পিছ পৰি যাবলগীয়া হৈছে। সকলো ৰাইজ আমাৰ উন্নয়নৰ স্বাৰ্থত আছে। যেতিয়া উন্নয়নৰ স্বাৰ্থত আমি চাবলৈ যাওঁ তেতিয়া চৰকাৰ অংশীদাৰ হ'বই লাগিব। সেয়েহে আমি তিতাবৰত যে আজি 25 বছৰে যি উন্নয়ন হ'ব বুলি আমি আশা কৰিছিলোঁ, কিন্তু আমি দেখা নাই। আৱেগত ভোট দি আমাৰ একোৱে নহ'ল, আমাৰ লোকচানৰ উপৰি লোকচান হৈছে। তিতাবৰ সাম্প্ৰতিক প্ৰেক্ষাপট আমি 15টা বছৰে মুখ্যমন্ত্ৰী পালোঁ আৰু তাৰপিছতে পৰৱৰ্তী সময়ত আমি কংগ্ৰেছৰ বিধায়ক পালোঁ, কিন্তু তিতাবৰ আমি উন্নতি নেদেখিলোঁ। আপোনাৰ পৰৱৰ্তী উপৰোক্ত বক্তাই কোৱাৰ দৰে মৰিনী আমি তিতাবৰতকৈ ওপৰত আছে। গোলাঘাটৰ লগতো আমাৰ তিতাবৰ তুলনাই নহয়। আৰু এতিয়া আমি আৱেগ আৰু বিবেকৰ লগত দৌৰি থাকি লাভ নহ'ব। গতিকে আমি কি হ'ল, কংগ্ৰেছৰ দিনত কেইজনমান নেতাই লুটি পুটি খালে, নেতা জন্ম দিলে, তাৰ বাহিৰেতো ইয়াত একো নহ'ল।